একাদশ শ্ৰেণী ব্যষ্টিবিধ অৰ্থবিজ্ঞানৰ পৰিচয় তৃতীয় অধ্যায় উৎপাদন আৰু ব্যয়। উৎপাদন আৰু ব্যয় ধৰা হ'ল এটা কোম্পানীয়ে নতুনকৈ কাগজ কল এটা তৈয়াৰ কৰিব। কাগজ কলত বিভিন্ন ধৰণৰ কাগজ তৈয়াৰ কৰি ল'ব, বা ধৰি লওক বেলেগ এটা কোম্পানী আমি ধৰি লওক বিস্কুট ফেক্টৰী এটা আমি তৈয়াৰ কৰিব লাগে। তাৰ পৰা আমি বিস্কুট কি কৰিম, তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰিম। তো প্ৰতিষ্ঠানটোৱে কি কৰিব, প্ৰথমতে বিস্কুট ফেক্টৰীটো যিটো তৈয়াৰ কৰিব তাৰ কাৰণে ভূমি লাগিব, অৰ্থাৎ মাটিৰ প্ৰয়োজন হ'ব। মাটিখিনি তেওঁলোকে কিনি ল'ব। তাৰপিছত এই কোম্পানীটোৰ ভিতৰত কাম কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ শ্ৰমিকৰ প্ৰয়োজন হ'ব। শ্ৰমখিনিক তেওঁলোকে তাৰ বিনিময়ত কিছু পইচা দিব লাগিব। তাৰপিছত কি হ'ব, এই কোম্পানীটোৰ ভিতৰত কাম কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ যন্ত্ৰ পাতিৰ প্ৰয়োজন হ'ব। আকৌ কি ল'ব, কেঁচা সামগ্ৰীৰ প্ৰয়োজন হ'ব। কেঁচা সামগ্ৰী বিস্কুট তৈয়াৰ কাৰণে বিভিন্ন ময়দা বা এনেকুৱা চেনি বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী তেওঁলোকে কিনি ল'ব। এই বস্তুখিনি তেওঁলোকে একত্ৰিত অৰ্থাৎ একগোট কৰি যি উৎপাদনটো সম্ভৱ কৰি তোলে, অৰ্থাৎ বিস্কুটটো তৈয়াৰ কৰি তুলিলে, ইয়াকে কি হয়, উৎপাদন প্ৰক্ৰিয়া বোলা হয়। এতিয়া উৎপাদন ব্যয় বুলি ক'লে যে প্ৰতিষ্ঠানটো কি হয়, এই উৎপাদনসমূহ যেনে ভূমি, শ্ৰম, যন্ত্ৰপাতি, কেঁচা সামগ্ৰী এইসমূহ আহৰণ কৰিবৰ কাৰণে তেওঁক প্ৰতিষ্ঠানটোক কিছুমান ধন বা পইচা খৰচ কৰিব লগা হয়। এই খৰচ কৰিবলৈ পইচাখিনি কি বুলি কয়, উৎপাদন ব্যয় বোলা হয়। তাৰপিছত কি, প্ৰতিষ্ঠান এটা লাভ কি, আমি যিটো উৎপাদন কৰি বিস্কুটখিনি তৈয়াৰ কৰিলোঁ, তৈয়াৰ কৰাৰ পিছত বজাৰত বিক্ৰী কৰি দিম। বিক্ৰী কৰাৰ পিছত তাৰ পৰা যিখিনি আমি ৰাজহ সংগ্ৰহ কৰিম, অৰ্থাৎ পইচা আমি সংগ্ৰহ কৰি ল'ম। সেই সংগ্ৰহ কৰা পইচাখিনিৰ পৰা আমি এই উৎপাদনসমূহ যে কিনিছিলোঁ, কিনাখিনিৰ বাবে যিখিনি খৰচ হৈছিল সেইখিনি বাদ দিম। বাদ দিয়াৰ পাছত যিখিনি আমাৰ হাতত থাকি যাব সেইখিনি হ'ল প্ৰতিষ্ঠানটোৰ লাভ। তো ইয়াত মই লিখি দিছোঁ যে উৎপাদন প্ৰক্ৰিয়া কি, এজন উৎপাদকে বা এটা প্ৰতিষ্ঠানে বিভিন্ন উপাদান যেনে শ্ৰম, যন্ত্ৰপাতি, ভূমি, কেঁচা সামগ্ৰী ইত্যাদি আহৰণ কৰে। উৎপাদকজনে উপাদানসমূহ একত্ৰিত কৰি উৎপাদনসমূহ সম্ভৱ কৰি তোলে, ইয়াকে উৎপাদন প্ৰক্ৰিয়া বোলা হয়। উৎপাদন ব্যয় কি, এজন উৎপাদকে বা এটা প্ৰতিষ্ঠানে উপাদানসমূহ আহৰণ কৰিবলৈ যি ধন খৰচ কৰিব লগা হয় তাকে উৎপাদন ব্যয় বুলি কোৱা হয়। যেতিয়া আমি কি কৰোঁ, প্ৰতিষ্ঠানটোৱে যিবিলাক শ্ৰম, যন্ত্ৰপাতি, ভূমি, কেঁচা সামগ্ৰী এইবিলাক সংগ্ৰহ কৰিব লাগিব। সংগ্ৰহ কৰাৰ কাৰণে কিছুমান ধন ব্যয় খৰচ কৰিব লগা হয়। এই খৰচ কৰিব লগা ধনখিনি কি বুলি কয়, উৎপাদন ব্যয় বুলি কয়। তাৰপাছত কি, প্ৰতিষ্ঠান এটাৰ লাভ কি, এটা প্ৰতিষ্ঠানে বস্তু উৎপন্ন হোৱাৰ পিছত, ধৰি লোৱা প্ৰতিষ্ঠানৰ বিস্কুটখিনি তৈয়াৰ হৈ গ'ল, তৈয়াৰ হোৱাৰ পিছত ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্য অৰ্থাৎ পইচা সংগ্ৰহ কৰাৰ কাৰণে প্ৰতিষ্ঠানটোৱে কি কৰোঁ, উৎপন্ন হোৱা দ্ৰব্যসমূহ অৰ্থাৎ যিখিনি বস্তু ধৰি লওক বিস্কুট উৎপন্ন কৰিছে, বিস্কুটখিনি কি কৰিব, বজাৰত বিক্ৰী কৰি যি ধন অৰ্জন কৰে, অৰ্থাৎ যিখিনি পইচা সংগ্ৰহ কৰিব, সেই ধনৰ পৰা সংগ্ৰহ কৰা ধনৰ পৰা উৎপাদনটোৱে যিটো আমাৰ কি শ্ৰম, যন্ত্ৰপাতি, কেঁচা সামগ্ৰী যিখিনি ধন ব্যয় কৰিছিল, এই ব্যয়টো আমি বাদ দিম। বাদ দিয়াৰ পিছত যিখিনি ৰাজহ সংগ্ৰহ হয় সেইখিনিকে প্ৰতিষ্ঠানে লাভ কৰে। আকৌ কৈছোঁ, এটা প্ৰতিষ্ঠানে বস্তু উৎপন্ন হোৱাৰ পিছত ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্য, প্ৰতিষ্ঠানে উৎপন্ন দ্ৰব্যসমূহ বজাৰত বিক্ৰী কৰি যি ধন অৰ্জন কৰে সেই ধনৰ পৰা ব্যয় বাদ দিয়াৰ পিছত যিখিনি ৰাজহ সংগ্ৰহ হয় সেইখিনিকে প্ৰতিষ্ঠানৰ লাভ বোলে। তাৰপিছত প্ৰতিষ্ঠানে এটা লাভৰ উদ্দেশ্য কি, যেতিয়া প্ৰতিষ্ঠান এটা যিটো কোম্পানী খুলি, কোম্পানীৰ উদ্দেশ্য কি, নিশ্চয় সৰ্বাধিক লাভ অৰ্জন কৰিব বিচাৰিব। সেইকাৰণে কৈছে এটা প্ৰতিষ্ঠানৰ উদ্দেশ্য কি, কোম্পানী এটা বা প্ৰতিষ্ঠান এটা কি উদ্দেশ্য থাকে, তেওঁলোকে সৰ্বাধিক লাভ এটা অৰ্জন কৰিব বিচাৰে। নেক্সট 2 নম্বৰ পইণ্টটো কি আছে, উৎপাদন ফলন কি, দ্য প্ৰডাকশ্যন অফ ফাংচন। এতিয়া চোৱা, উৎপাদন ফলে এটা প্ৰতিষ্ঠানে যিখিনি বস্তু তৈয়াৰ কৰিব, এই তৈয়াৰ কৰা বস্তু আৰু যিখিনি উপাদান ব্যৱহাৰ কৰিছে তাৰ মাজত এটা সম্পৰ্ক থাকে, সেই সম্পৰ্কখিনিক কি বুলি কয়, উৎপাদন ফলন বুলি কয়। ইয়াত মই লিখি দিছোঁ যে এটা প্ৰতিষ্ঠানে উৎপাদন কৰা উৎপন্ন আৰু উৎপন্ন মানে যিখিনি বস্তু তৈয়াৰ কৰিছিল, উৎপন্ন আৰু তাৰ বাবে ব্যৱহৃত উপাদানৰ মাজৰ সম্পৰ্কটোক উৎপাদন ফলন বোলা হয়। মনত থাকিব, ধৰি লওক এটা প্ৰতিষ্ঠানে বিস্কুট উৎপন্ন কৰিছে, তাৰ বিস্কুট উৎপন্ন কৰাৰ কাৰণে তেওঁলোকে কিছুমান উপাদান ব্যৱহাৰ আছে, শ্ৰম, যন্ত্ৰপাতি, ভূমি, তাৰপিছত কেঁচা সামগ্ৰী, এইখিনিৰ মাজত এটা সম্পৰ্ক আছে, সেই সম্পৰ্কখিনিক কি বুলি কয়, উৎপাদন ফলন বোলা হয়। তো উৎপাদন ফলৰ এটা উদাহৰণ দিব পৰা, যিটো তোমালোকে নিজে পঢ়ি গম পাবা, এইটো পঢ়ি ল'বা। নেক্সট তোমালোকক মই আৰু এটা কৈছোঁ, উৎপাদনৰ উপাদান কাক বোলে, আমি যে উৎপাদন কৰিবৰ কাৰণে কিছুমান উপাদান ব্যৱহাৰ কৰিছোঁ, উপাদান মানে কি, এটা উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা উপাদানসমূহক উৎপাদনৰ উপাদান বুলি কোৱা হয়। মনত ৰাখিবা, এটা
উৎপাদন প্ৰক্ৰিয়া যেতিয়া আমি বিস্কুট তৈয়াৰ কৰিম তৈয়াৰ কৰাৰ কাৰণে যিখিনি উপাদান ব্যৱহাৰ কৰিম সেই ব্যৱহাৰ হোৱা উপাদানখিনি কি বোলে উৎপাদনৰ উপাদান বুলি কোৱা হয় এতিয়া উৎপাদনৰ উপাদানসমূহ কি যেনে শ্ৰম যন্ত্ৰপাতি ভূমি আৰু কেঁচা সামগ্ৰী নেক্সট আহিল নেক্সট পইণ্ট সম উৎপাদন ৰেখা কি সম উৎপাদন ৰেখা আইসোকন কি তো মই ইয়াত বুজাই দিছোঁ সম উৎপাদন ৰেখা বা সম উৎপাদন কি সম উৎপাদন হল যি একেটা সম্ভাব্য সৰ্বোচ্চ উৎপাদন দিব পৰা উপাদানৰ বিভিন্ন জুটিসমূহ প্ৰদৰ্শন কৰে যেতিয়া এটা সম উৎপাদন হল যি একেটা সৰ্বোচ্চ পৰিমাণ উৎপাদন দিব পাৰে তাকে কি বোলে সম উৎপাদন ৰেখা বোলে তাৰপিছত নেক্সট পইণ্ট আহিল 3.2 হ্ৰস্বকাল আৰু দীৰ্ঘকাল মনত ৰাখিবা পইণ্টছবিলাক তোমালোকে ব্যাখ্যা কৰি যদি বুজি পোৱা তেতিয়াহ'লে তোমালোকে পৰীক্ষাত বা যিকোনো মানে কোৱেশ্চন আহিলে লিখিব হ্ৰস্বকাল আৰু দীৰ্ঘকাল কি ৰিডিং পৰা চাওঁ হ্ৰস্বকাল আৰু হ্ৰস্বকাল মানে কম সময় আৰু দীৰ্ঘকাল মানে এটা দীঘলীয়া সময় চ' হ্ৰস্বকাল আৰু দীৰ্ঘকাল কেনেকৈ প্ৰতিষ্ঠানে এটা লাভ বা কি কৰে উৎপাদন কৰে তো উৎপাদন কৰা বস্তুখিনি কি হয় তেওঁলোকৰ হ্ৰস্বকাল বা দীৰ্ঘকালত নিশ্চয় হ্ৰস্বকালত যদি বস্তু বেছিকৈ উৎপাদন কৰে তেতিয়াহ'লে নষ্ট হৈ যাব দীৰ্ঘকালৰ কাৰণে কিছুমান বস্তু সাজি থ'ব পাৰি তো তেনেকুৱা ধৰণৰ কথা তো ইয়াত কি আহিল হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ পাৰ্থক্য আহে সাধাৰণতে পাৰ্থক্য আহি থাকে বা হ্ৰস্বকাল দীৰ্ঘকাল কাক বোলে এনেকৈ দিব পাৰে হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ মাজৰ পাৰ্থক্য লিখা হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ মাজৰ পাৰ্থক্য হৈছে নম্বৰ 1 হ্ৰস্বকাল হৈছে এনে এটা সময় য'ত উৎপাদনকাৰীজনে সকলোবোৰ উৎপাদন পৰিৱৰ্তন কৰিব নোৱাৰে যে হ্ৰস্বকালৰ যিটো মানে কি উৎপাদনকাৰীজনে কি কৰে সকলোবোৰ উৎপাদন পৰিৱৰ্তন কৰিব নোৱাৰে এটা সময়ৰ ভিতৰত মানে যিখিনি বস্তু উৎপাদন কৰিছে সেই সকলোবোৰ উৎপাদন কি পৰিৱৰ্তন কৰিব নোৱাৰে আনহাতে দীৰ্ঘকালৰ এনে এটা সময় য'ত উৎপাদনকাৰীজনে সকলোবোৰ উৎপাদন পৰিৱৰ্তন কৰিব পাৰে মনত থাকিব এইটো পাৰ্থক্য যে হ্ৰস্বকালত উৎপাদনকাৰীজনে সকলোবোৰ উৎপাদন পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু দীৰ্ঘকালত সকলোবোৰ উৎপাদন পৰিৱৰ্তন কৰিব পাৰে নম্বৰ 2 হ্ৰস্বকাল স্থিৰ উৎপাদন আৰু পৰিৱৰ্তনশীল উৎপাদন দুয়োবিধ থাকে হ্ৰস্বকালত মানে স্থিৰ উৎপাদন থাকে পৰিৱৰ্তনশীল উৎপাদনো থাকে কিন্তু দীৰ্ঘকালত কোনো ধৰণৰ স্থিৰ উৎপাদন নাথাকে এই হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ মাজত এটা কি আছে আমাৰ স্থিৰ উৎপাদন আৰু পৰিৱৰ্তনশীল উৎপাদন তো এই দুটাৰ মাজতে পাৰ্থক্য আহি থাকে তো স্থিৰ উৎপাদন আৰু পৰিৱৰ্তনশীল উৎপাদনৰ মাজত পাৰ্থক্য লিখা স্থিৰ উৎপাদন আৰু পৰিৱৰ্তনশীল ইয়াত শিল হ'ব পৰিৱৰ্তনশীল উৎপাদনৰ মাজত পাৰ্থক্য হৈছে স্থিৰ উৎপাদন হৈছে সেইবোৰ উৎপাদন যিবোৰ হ্ৰস্বকাল পৰিৱৰ্তন কৰিব নোৱাৰি আমাৰ যিটো স্থিৰ উৎপাদন সেইটো হ'ল হ্ৰস্বকালত পৰিৱৰ্তন কৰিব নোৱাৰি যেনে স্থায়ী শ্ৰমিক যিটো আমাৰ স্থায়ী শ্ৰমিক হয় আনহাতে যিবোৰ উৎপাদন উৎপাদকে পৰিৱৰ্তন কৰিব পাৰে তাকে পৰিৱৰ্তনশীল উৎপাদন বোলে যেনে অস্থায়ী শ্ৰমিক এই স্থিৰ উৎপাদন পৰিৱৰ্তনশীল উৎপাদনৰ পাৰ্থক্য স্থিৰ উৎপাদন হ্ৰস্বকালত কোনো ধৰণৰ পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু পৰিৱৰ্তনশীল উৎপাদন পৰিৱৰ্তন কৰিব পাৰে আমাৰ নেক্সট পইণ্টটো আছে কি 3.3 মুঠ উৎপাদন গড় উৎপাদন প্ৰান্তিক উৎপাদন এতিয়া মুঠ উৎপাদন কি তোমালোকে জানা ধৰি লোৱা আমাৰ ঘৰত 5জন মানুহে কাম কৰি আছে 5জন মানুহে কাম কৰি তেওঁলোকে 100 টকা পালে তেতিয়া মুঠ উৎপাদন কিমান 100 টকা গড় উৎপাদন কি যেহেতু 5জন মানুহে কাম কৰিছিল কাম কৰাৰ পিছত যে 5জনে 100 টকা মুঠ উৎপাদন কিমান 100 টকা পালে 100 টকাত এতিয়া 5জনে যদি ভগাই লয় 5জনে ভগাই লয় 20 টকাকৈ পাব তো গড় উৎপাদনকে এজনে 20 টকাকৈ পালে প্ৰান্তিক উৎপাদন হল ধৰি হ'ল প্ৰথম দিনা আমি 5জন লেবাৰে কাম কৰি কিমান 100 টকা পালে দ্বিতীয় দিন আকৌ 5জনে লেবাৰ কাম কৰি কি বলে 120 টকা পালে তো প্ৰান্তিক এই দ্বিতীয় দিনৰ পৰা প্ৰথম দিনটো বিয়োগ কৰি দিব লাগে 120ৰ পৰা 100টো বিয়োগ কৰিলে প্ৰান্তিক অতিৰিক্ত কিমান টকা পালে 20 টকা পালে একেজন লেবাৰে আছিল বুজি পাইছেনে আকৌ কৈছো মই মুঠ উৎপাদন হলে এটা ঘৰত 5জন মানুহে কাম কৰে 5জন মানুহে কাম কৰি 100 টকা পালে তে 5জন মানুহে যে 100 টকা পালে সিহঁতে 5জনৰ মুঠ উৎপাদন কিমান 100 টকা গড় উৎপাদন হল যেহেতু মানুহ আছিল 5জন 100 টকা পালে মুঠ তে 5জনে টকাখিনি ভগাই ল'ব তে 5 দি আমি হৰণ দিলে কি পালো 20 মানে গড় উৎপাদন কিমান 20 আকৌ প্ৰান্তিক উৎপাদন চোৱা ধৰি লোৱা হল 5জন দ্বিতীয় দিনৰ কাম কৰি 120 টকা পালে
তে প্ৰথম দিনা কাম কৰি 100 টকা পালে দ্বিতীয় দিনা কাম কৰি তেওঁলোকে 120 টকা পালে কিমান বেছি পালে 20 টকা বেছি পালে প্ৰান্তিক উৎপাদন কিমান 20 টকা বুজি পাইছা নিশ্চয় তো ইয়াত মই বুজাই দিছোঁ যে মুঠ উৎপাদন কি আন সকলো উৎপাদন স্থিৰ থকা অৱস্থাত পৰিৱৰ্তনশীল উৎপাদন আৰু উৎপন্নৰ মাজৰ সম্পৰ্কটো মুঠ উৎপাদন বোলে গড় উৎপাদন কি মুঠ উৎপাদনক উৎপন্নৰ পৰিমাণেৰে হৰণ কৰিলে যি ফলাফল পোৱা যায় সেই ফলাফলক গড় উৎপাদন অৰ্থাৎ আমাৰ যিটো মুঠ উৎপাদন সেই মুঠ উৎপাদনক কি কৰিম যিটো পৰিমাণ সেই পৰিমাণে হৰণ কৰিম হৰণ কৰিলে কি পাম গড় উৎপাদন পাম প্ৰান্তিক উৎপাদন আন সকলো উৎপাদন স্থিৰ থকা অৱস্থাত এটা উৎপাদনৰ একক পৰিৱৰ্তনৰ ফলত মুঠ উৎপাদনৰ যি পৰিৱৰ্তন হয় তাকে প্ৰান্তিক উৎপাদন বোলে যে প্ৰান্তিক উৎপাদন ইকুৱেল উৎপন্নৰ পৰিৱৰ্তন আৰু উৎপাদন পৰিৱৰ্তন প্ৰান্তিক উৎপাদন ইংৰাজী মাৰ্জিনেল প্ৰডাক্ট বুলি কয় গড় উৎপাদন ইংৰাজীত এভাৰেজ প্ৰডাক্ট বুলি কয় আৰু মুঠ উৎপাদন ইংৰাজীত টোটেল প্ৰডাক্ট বুলি কয় তাৰপিছত এইটো আমি মুঠ উৎপাদন গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন বুজালোঁ এতিয়া আমি কি কৰিম এটা উদাহৰণ চাম চ' ইয়াত উদাহৰণ দিয়া আছে মুঠ উৎপাদন প্ৰান্তিক উৎপাদন আৰু গড় উৎপাদন চ' ইয়াত উৎপাদন কেইটা দিয়া আছে আমাৰ 0 1 2 3 4 5 6 এইখিনি ঠিকে আছে চ' ধৰি লোৱা হ'ল 0 জন লেবাৰে কাম কৰি মুঠ উৎপাদন 0 টকা পাব যেটো কামে কৰাৰ পইচা গড় পাব এজন লেবাৰে কাম কৰি কিমান পালে 10 টকা মুঠ দুজন লেবাৰে কাম কৰি মুঠ উৎপাদন কিমান কৰিলে 24 টকা দুইজনে মিলি 24 টকা পাইছে তিনিজন মিলি কাম কৰি কিমান পাইছে 40 টকা পাইছে চাৰিজন উৎপাদন কাম কৰি কিমান পাইছে 50 টকা পাইছে পাঁচজন মিলি কাম কৰি কিমান আছে 56 ছয়জন মিলি কিমান পাইছে 57 এতিয়া এখিনি মুঠ উৎপাদন এটা গড় প্ৰান্তিক উৎপাদন চ কেনেকৈ ওলাইছে যেহেতু প্ৰথম দিনা 0 আছে হেতু কোনো নাথাকে এতিয়া প্ৰথম দিনা 0 কাম কৰিল দ্বিতীয় দিনা তেওঁলোকে কাম কৰি কিমান পালে 10 তে কিমান টকা বেছি বলে 10 ৰ পৰা 0 বিয়োগ কৰিলে 10 পালো প্ৰান্তিক উৎপাদন অতিৰিক্ত 10 টকা পালে তৃতীয় দিনা কাম কৰি কিমান পালে হেতে 24 টকা পালে তৃতীয় দিনৰ পৰা দ্বিতীয় দিনতে বিয়োগ কৰি দিয়া 24 টকাৰ পৰা 10 টকা বিয়োগ কৰি 14 টকা চতুৰ্থ দিনা কাম কৰি তেওঁলোকে 40 টকা পালে চতুৰ্থৰ পৰা তৃতীয়টো বিয়োগ কৰি দিয়া 40 ৰ পৰা 24 গলে 16 নেক্সট তাৰ পিছদিনা কাম কৰি কিমান পালে 50 টকা 50 ৰ পৰা 40 বিয়োগ কৰিলে কি 10 তাৰ পিছদিনা কাম কৰি তেওঁলোকে 56 পালে 56 ৰ পৰা 52 বিয়োগ কৰিলে কি 6 তাৰ পিছদিনা আকৌ কাম কৰি তেওঁলোকে 57 পালে 57 ৰ পৰা তাৰ আগৰ দিনটো বিয়োগ কৰিলে কিমান পালে 1 এনেকৈ তেওঁলোকৰ মাৰ্জিন অতিৰিক্ত কিটো হয় মানে প্ৰান্তিক মানে অতিৰিক্ত যেটো পইচা পায় তো অতিৰিক্ত এনেকৈ ওলাব পাৰি এতিয়া এপি মানে কি গড় উৎপাদন কেনেকৈ ওলাম যেটো প্ৰথম দিনা লেবাৰ কিমান আছে উৎপাদন 0 মুঠ উৎপাদন 0 পাইছে যে 0 ৰে 0 হৰণ কৰিলে কি হ'ব 0 পাম তাৰ পিছত এজন উৎপাদনে 10 টকা পাইছে একেৰে 10 হৰণ কৰিলে 10 দুইজনে মিলি কি 24 টকা হৈছে তে এজনে কিমান কৈ পাব 2 ৰে 24 হৰণ 12 টকা কৈ পাব তিনিজন মিলি কিমান পাইছে 40 টকা তে এজনে কিমান কৈ পাব 3 ৰে 40 হৰণ দিম 13.33 চাৰিজন মিলি কিমান পাইছে 50 ওতে 4 ৰে 50 হৰণ কৰি 12.5 5 ৰে কিমান হয় 56 56 হৰণ কৰি 11.2 6 ৰে 57 হৰণ কৰা 9.7 যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক সাবস্ক্ৰাইব লগতে সাবস্ক্ৰাইবৰ লগত এটা বেল আইকন আছে ক্লিক কৰি দিবা নেক্সট ভিডিওত মই ক্ৰম হ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি আৰু পৰিৱৰ্তনশীল উৎপাদন বিধি ভিডিওটো দিয়াৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ